নোৱাৰো, নকৰোঁ, নাযাওঁ আৰু প্ৰয়োজন নাই। এই শব্দকেইটা ধ্ৰুৱজ্যোতি বৰঠাকুৰৰ মুখত কোনোদিন শুনা নাই আৰু হয়তো আমি ভৱিষ্যতো নুশুনিম। যি কামতেই ন্যস্ত নকৰক, তেখেতৰ দায়িত্বৰ কাৰণে হাবাথুৰি নাখায়। ক'ত কৰ্ম আছে, ক'ত মই সেৱা কৰিব পাৰোঁ, মোৰ চিন্তা চৰ্চা ক'ত মই যোগাত্মকভাৱে প্ৰয়োগ কৰিব পাৰোঁ, এইখিনি ধাৰণা লৈ ধ্ৰুৱজ্যোতি বৰঠাকুৰে এই কাম সম্পাদন কৰে। আমাৰ বহুসকলে মোক কৈছিল, মেটেকাতে ৰাস পাতিম, উদযাপন সমিতিৰ তেখেত কাৰ্যকৰী সভাপতি, আৰু তেখেতক আমি সম্বৰ্ধনা জনাব। সম্বৰ্ধনা জনাম আমি দিশপুৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰ। আমি নিৰ্বাচন কৰোঁ সেই অঞ্চলৰ প্ৰয়োজনীয় ব্যক্তি কোনজনে সাংগঠনিকভাৱে নিজৰ দক্ষতা সমাজত বিৰাজ কৰিব পাৰিছে, সমাজত তেওঁৰ কৰ্মৰাজিয়ে অনুপ্ৰেৰণা যোগাব পাৰিছে, সমাজত তেখেতে এটা পথ নিৰ্মাণ কৰিব পাৰিছে, তেনেকুৱা ব্যক্তিক আমি সন্ধান কৰোঁ আৰু সেই সকলোকে আপোনালোকৰ ওচৰত পৰিচয় কৰাই আপোনালোকৰ সেৱাৰ জৰিয়তে, আপোনালোকৰ আশীৰ্বাদৰ জৰিয়তে আমি সেই ব্যক্তিজনক আমি সম্বৰ্ধনা জনাওঁ। সেইজন ব্যক্তি হৈছে ধ্ৰুৱজ্যোতি বৰঠাকুৰ। ইয়াতে থাকি এই মঞ্চৰ পৰা বহু ক'ব লগা আছে, যদি বেছিকৈ কওঁ তেতিয়া আত্মশ্লেঘা কৰাৰ নিচিনা হয়। গতিকে মই ধ্ৰুৱজ্যোতি বৰঠাকুৰ যিটো মানসিকতা, যিটো চিন্তাৰ যিটো অন্তৰ্নিহিত যিটো গুণ আৰু অধিক শক্তিশালী হওক, ভগৱন্তই তেখেতক আশীৰ্বাদ দিছে, ৰাইজৰ সেৱা কৰিছে, ৰাইজেও আশীৰ্বাদ দিছে। তেখেতে অধ্যাপনাৰ যোগেদি ইমান কৰ্মব্যস্ত, আজিকালি মহাবিদ্যালয় বা কলেজবিলাকত শিক্ষকতা কৰিলে সময় নাপায়, তাৰ মাজত তেখেতে ৰাতি দিন চেট বেট নোহোৱাকৈ যেতিয়া আজৰি পায় গোটেই কৰ্মখিনি কৰে। গতিকে সেই তেনেকুৱা এজন নিপুণ সেনানী অধিনায়ক আমি পাইছোঁ। গতিকে সেই অধিনায়কজন সৰ্বাধিনায়কলৈ ৰূপান্তৰ ঘটক, এইখিনিকে আমি কামনা কৰি ধ্ৰুৱজ্যোতি বৰঠাকুৰৰ দীৰ্ঘায়ু, সুস্থ স্বাস্থ্য, সুস্থ মন কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। এগৰাকী ব্যক্তি আমাৰ মাজত নাহিলে, মঠীয়া চিগাৰ বেত্ৰ গোহাঁই, তেখেতৰ শিক্ষক। আমি আৰু তেখেতৰ অনুপস্থিতিত তেখেতৰ গুণ বখানিব বিচৰা নাই। আমি যথাসাধ্যে তেখেতৰ গৃহতে গৈ আমাৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধা আৰু শ্ৰদ্ধাঞ্জলি আমি নিবেদন, আমাৰ সম্বৰ্ধনা আমি নিবেদন কৰিম। গতিকে আমি সেইখিনি প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমি যি উপস্থিত ছগৰাকী ব্যক্তি, এই ব্যক্তিসকলৰ বিষয়ে আমি সীমিতভাৱে আপোনালোকক অৱগত কৰিছোঁ। এতিয়া আপোনালোকক আনুষ্ঠানিকভাৱে এই ছগৰাকী ব্যক্তিক আশীৰ্বাদ প্ৰদান কৰি এটা হাত চাপৰি মাৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এয়া আপোনালোকৰ হাত চাপৰি নহয়, এখেতসকলক দিয়া নিৰ্মালী অৰ্থাৎ আশীৰ্বাদ। ধন্যবাদ। ধন্যবাদ। আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত থকা আমাৰ আজিৰ মুখ্য অতিথি সমীৰণ ফুকন ডাঙৰীয়াক ৰাইজক উদ্দেশ্যি তেখেতৰ বক্তব্য প্ৰকাশ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ঘৰুৱা অনুষ্ঠান সকলোলৈকে প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দিশপুৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত এই স্থানীয় ৰাইজৰ, মেটেকাবাসী ৰাইজৰ আন্তৰিক সহযোগিতাৰে ৰূপায়ণ হোৱা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠানৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি প্ৰবীণ শইকীয়া ডাঙৰীয়া, সন্মানীয় কাৰ্যকৰী সভাপতিত্বই ক্ৰমে ধ্ৰুৱজ্যোতি বৰঠাকুৰ, হীৰেণ কোঁৱৰ আৰু যদুমণি বৰা ডাঙৰীয়া, প্ৰধান সম্পাদকৰ দায়িত্ব পালন কৰা জীপম বৰা ডাঙৰীয়া, যুটীয়া সম্পাদক ডাক্তৰ ৰক্তোৎপল বৰঠাকুৰ, মৃদুপৱন চেতিয়া আৰু কল্যাণ বৰা ডাঙৰীয়া, যাৰ অভিভাৱকত্বৰে গোটেই অনুষ্ঠানটি অনুষ্ঠিত হৈছে। দিশপুৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি সন্মানীয় ডক্টৰ যোগেশ বৰা ডাঙৰীয়া, সন্মানীয় কাৰ্যকৰী সভাপতিত্বই ক্ৰমে প্ৰফুল্ল বেজবৰুৱা ডাঙৰীয়া, লক্ষ্মীৰাম নাৰ্চিত ডাঙৰীয়া, উমেশ গগৈ ডাঙৰীয়া আৰু দিগন্ত বৰগোহাঁই ডাঙৰীয়া, প্ৰধান সম্পাদক শ্ৰীযুত ঋতুৰাজ সন্দিকৈ ডাঙৰীয়া, যুটীয়া সম্পাদক দেৱজ্যোতি গগৈ ডাঙৰীয়া, ৰঞ্জিত সন্দিকৈ ডাঙৰীয়া, জয়ন্ত কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ কৰি উদযাপন সমিতি আৰু দিশপুৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত আজি কিছু সময়ৰ পূৰ্বে সম্বৰ্ধনা জ্ঞাপন কৰা এই বৃহত্তৰ অঞ্চলটিৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল, যিকেইগৰাকী সত্তা, সামাজিক সত্তা, যিকেইগৰাকী মানুহৰ দায়বদ্ধতাৰে সৈতে তেওঁলোকে নিজৰ কাম কাজৰ জৰিয়তে সমাজত নিজৰ প্ৰতিষ্ঠা লাভ কৰি
কৰিবৰ কাৰণে সক্ষম হৈছে তেওঁলোক আটাইকেইগৰাকীলৈ আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। সন্মুখত আসন গ্ৰহণ কৰি থকা সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল আৰু নতুন প্ৰজন্মৰ প্ৰতিনিধিসকল, আপোনালোক সকলোলৈকে মান্যানুসাৰে আন্তৰিক শ্ৰদ্ধা, সেৱা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কৃষ্ণ ভাৰতীয় পুৰাতন সংস্কৃতিৰ এটা অন্যতম পুৰুষা খুঁটা আৰু সেই খুঁটাটোৰ আধাৰত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ আধাৰত তেখেতৰ আনন্দ উৎসৱ আৰু ভক্তিৰসৰ সংমিশ্ৰণেৰে সৈতে ৰাসলীলা আমি সকলোৱে পালন কৰি আহিছোঁ, ৰাস উৎসৱ পালন কৰি আহিছোঁ। আৰু এই পবিত্ৰ ৰাসৰ এই থলীত আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আমি প্ৰত্যেককে আহ্বান জনাব বিচাৰোঁ যে আধ্যাত্মিক চিন্তা চেতনাৰে সৈতে নতুন প্ৰজন্মক বাট বোলাবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। সমাজৰ পৰিৱৰ্তন হৈছে, সময়ৰ পৰিৱৰ্তন হৈছে, প্ৰতিযোগিতাৰ পৃথিৱী, সকলো সময়তে প্ৰত্যাহ্বানেৰে সৈতে সহাৱস্থান কৰা মানুহ নামৰ এই প্ৰজাতিটোৱে আমি নিজক মানুহ হিচাপে, যাৰ মাজত মানৱীয় প্ৰমূল্যবোধ থাকে, যি আনৰ দুখ বুজিব পাৰে, যি আনৰ সুখত নিজক একাত্ম কৰি তুলিব পাৰে, তেনেকুৱা ব্যক্তিসত্তাৰে সৈতে, ব্যক্তিত্ববোধৰ সৈতে আগবাঢ়ি যাবলৈ হ'লে আমি সকলোৱে আধ্যাত্মিক চিন্তা চৰ্চা চেতনাক সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু সেই গুৰুত্ব প্ৰদান কৰাৰ অন্যতম বাটকটীয়া অনুষ্ঠান হিচাপে এই যে অনুষ্ঠানবিলাক অনুষ্ঠিত হৈ থাকে, ৰাস হয়, ভাওনা হয়, ভাগৱত পাঠ হয়, এনেকুৱা অনুষ্ঠানবিলাকে সমাজক এটা নতুন দিশৰ সন্ধান দিয়ে। আৰু সেই বাটবোৰৰ যোগেদি আমি আহিব লগা সময়ত অসমীয়া জাতিটোৱে বাট বুলিব লাগিব। আমি আশা কৰোঁ যে অসমীয়া জাতিসত্তাটো এটা জীয়া জাতি হৈ থাকিব লাগিব। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ সভ্যতা, আমাৰ যিসমূহ প্ৰাচীন ৰীতি নীতি আছে, সেই সকলোবিলাকক আমি জীয়াই ৰাখিব লাগিব। বিভিন্ন সময়ত নতুন প্ৰজন্ম বিপথে যোৱাক লৈ বিভিন্ন কথা বতৰা আলোচনা হয়। ইতিমধ্যে আমি ইয়াত আহি অভ্যৰ্থনা সমিতিৰ, উদযাপন সমিতিৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ লগত আলোচনাত যেতিয়া মিলিত হৈছোঁ, গম পাইছোঁ যে এচাম তৰুণে, এচাম নতুন প্ৰজন্মই এই গোটেই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। আমি ভাবোঁ যে এই তৰুণ চামৰ যি উদ্যোগ, এই তৰুণ চামৰ যি আন্তৰিক সহযোগিতা, এই সহযোগিতাই আহিব লগা সময়ত এই যে আজি সম্বৰ্ধিত যিকেইগৰাকী ব্যক্তি ইয়াতে আছে, সেইসকলে নিজৰ জীৱনটো সমাজৰ বাবে উৎসৰ্গা কৰিছে। আৰু আমাৰ এই তৰুণ চামটোৱে যে বাট বুলিছে, আমি এটা অবিৰত শোভাযাত্ৰালৈ ৰূপান্তৰিত হ'বৰ কাৰণে অগ্ৰসৰ হৈছোঁ। আৰু এই অবিৰত শোভাযাত্ৰাটো আমি অসমীয়া জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থত, আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব। সেই চিন্তাৰে সৈতে আমি আগবাঢ়ি যোৱা উচিত। আৰু প্ৰত্যেকে নিজৰ মনত আধ্যাত্মিক চিন্তা চেতনা ৰখাৰ লগতে আমি সকলো সময়তে নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্যখিনি, এই সকলোবিলাক কথা বতৰাৰ সৈতে জড়িত হৈ থকাৰ প্ৰয়োজন। নতুন প্ৰজন্মই এই উদ্যোগটো, যিটো আমি অসমৰ বিভিন্ন প্ৰান্তত দেখা পাইছোঁ যে ৰাস উৎসৱ অনুষ্ঠিত হৈছে, বহুখিনি শিল্পী, কলা কুশলী ইয়াত জড়িত হৈ থাকে। কোনোবাই যদি গীত পৰিৱেশন কৰে, কোনোবাই গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে নৃত্য কলা, যিটো আমি পাৰিবেশ্য কলা বুলি কওঁ, এই পাৰিবেশ্য কলাৰ যোগেদিও আমাৰ নতুন প্ৰজন্ম এতিয়া সংস্থাপিত হোৱাৰ বাট দেখাৰ, সপোন দেখাৰ সম্ভাৱনা আছে। সেই সম্ভাৱনাখিনিক আমি বাস্তৱায়িত কৰাৰ প্ৰয়োজনীয়তা আছে। এতিয়া নতুন শিক্ষানীতি হৈছে, নতুন শিক্ষানীতিয়ে নতুন বাট মুকলি কৰি দিছে। সেই বাটেৰে সৈতে আমি আগবাঢ়ি যাব লাগিব। নতুন প্ৰজন্মই সংস্থাপিত হোৱাৰ ক্ষেত্ৰত আমাৰ নতুন শিল্পীসকলক লৈ আমি যে এটা উদ্যোগ স্থাপন কৰিব পাৰোঁ, ৰাস, ভাওনা, এই সকলোবিলাকক লৈও যাতে আমি এটা উদ্যোগ স্থাপন কৰি আমি সেইসকল লোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰোঁ, সেই চিন্তাবোৰ আমি প্ৰত্যেকে নিজৰ মাজত স্থাপন কৰিব লাগিব। আমি আশা কৰোঁ এই যাত্ৰাৰে সৈতে আমি যেতিয়া আগবাঢ়ি যাম, নিশ্চিতভাৱে আমি আহিব লগা সময়ত এক সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিম। আৰু এনেকুৱা অনুষ্ঠানবিলাক ৰাইজে খুব আন্তৰিকতাৰ সৈতে অনুষ্ঠিত কৰে, সকলোৰে ভাৱ ভক্তি, নিজৰ চেতনা ইয়াত জড়িত হৈ থাকে। আৰু সেই চেতনাক চিৰদিন জাগৃত কৰি ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু আমি আশা কৰিম যে আমি শিৱসাগৰৰ এই যি আমাৰ ঐতিহাসিক দিখৌপৰীয়া কলা কৃষ্টি সংস্কৃতি বিকাশ কেন্দ্ৰৰ এই ৰাস উৎসৱ ভাগি আমি আহিব লগা দিনতো অনাদি অনন্ত কালৰ বাবে যাতে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিব পাৰোঁ, সেই পৰিকল্পনাৰ সৈতে আমি আগবাঢ়ি যাব পাৰিম। এইখিনি আশা মনত পুহি ৰাখিলোঁ। খুব সুন্দৰভাৱে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। মই নিজেও স্থানীয় এগৰাকী যুৱক, আপোনালোক সকলোৰে ওচৰত অভিভাৱকত্ব বিচাৰিছোঁ। কিছুদিন পূৰ্বে জানুৱাৰী মাহত শিৱসাগৰতে ছাত্ৰ সন্থাৰ দায়িত্ব লৈছোঁ। আপোনালোক জ্যেষ্ঠসকলৰ অভিভাৱকত্ব বিচাৰিছোঁ, নতুন প্ৰজন্মৰ সহযোগিতা বিচাৰিছোঁ। মই অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, বহুত ঠাই ঘূৰা পকা কৰি আছোঁ। শিৱসাগৰখন আমি কিমান পিছ পৰি ৰৈ আছোঁ, এই কথাবোৰ যেতিয়াই আমি সকলোৱে বাহিৰলৈ যাওঁ, নিশ্চিতভাৱে আমি সকলোৱে অনুভৱ কৰোঁ। ইয়াত এখন ভাল শিক্ষানুষ্ঠানৰ অভাৱ। আমি এখন ইঞ্জিনিয়াৰিং কলেজ পাবৰ কাৰণে সক্ষম হোৱা নাই, আমাৰ এখন BEd কলেজ নাই, আমাৰ এখন ল কলেজ নাই। আমি কি দিশত আচলতে আগবাঢ়ি গৈ আছোঁ, এই সকলোবোৰ কথা বতৰা আমাৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। অসমৰ বিভিন্ন স্তৰত, সকলো স্থানত এতিয়া জনজাতিকৰণক লৈ আন্দোলন চলি আছে। খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিজৰ অধিকাৰৰ বাবে সকলো সময়ত সংগ্ৰাম কৰি থাকিব লগা হৈছে, আৰু অসমে সংগ্ৰাম নকৰাকৈ একো পোৱা নাই। সেয়েহে আমি শিৱসাগৰেও আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ, ইয়াৰ পৰ্যটন খণ্ডটোক
কেনেকৈ পৰিকল্পিতভাৱে লৈ আমি এখন পৰ্যটন উদ্যোগৰ যোগেদি নতুন প্ৰজন্মক সংস্থাপিত কৰাৰ বাটৰ সন্ধান কৰিব পাৰোঁ, সেই কথা বতৰাবিলাকো আমি চিন্তা কৰিব লাগিব। আৰু এইখিনি সময়ত আমি আপোনালোকক সেয়া আহ্বান জনাব বিচাৰোঁ যে আহিব লগা সময়ত নিজৰ ঠাইখনৰ উন্নয়নৰ বাবে সকলো স্তৰত আমি আমাৰ ঠাইখনক জিলিকাই ৰাখিব পৰাকৈ আমি আমাৰ চিন্তাবোৰ একাত্ম কৰিব লাগিব, সেই আহ্বান আপোনালোকক জনালোঁ। আৰু শেষত কিছুদিন পূৰ্বে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছোঁ। তেখেতৰ মহাপ্ৰয়াণৰ পৰৱৰ্তী সময়ত অসমৰ সৰ্বস্তৰৰ জনতা শোকস্তব্ধ হৈ আছে। এই ৰাসৰ মঞ্চত আহি পুনৰবাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ। আৰু আমি আশা কৰিম যে জুবিন দাই দেখুৱাই থৈ গ'ল যে শিল্পী এগৰাকীও কেনেকুৱা ধৰণে মানুহৰ হৃদয়ত স্থান লাভ কৰিব পাৰে। আৰু আমাৰ এই অনুষ্ঠানটো শিল্পৰে সৈতে জড়িত। এই শিল্পৰে সৈতে জড়িত প্ৰত্যেকগৰাকী কলা কুশলীক আমি যাতে এনেকুৱা এটা পৰিকল্পনাৰে আগবঢ়াই লৈ যাব পাৰোঁ, যেতিয়া ছ'চিয়েল মিডিয়াৰ সময়, এতিয়া ইণ্টাৰনেটৰ যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সময়, এইখিনি সময়ত আমি আমাৰ ৰাস ভাওনাক কেনেকৈ পৰিকল্পিতভাৱে ডিজিটেল ৰূপত আমি আগবঢ়াই লৈ গৈ আমি বিশ্বত নিজক এটা সুকীয়া পৰিচয়ৰ সৈতে আমাৰ বিহু যেনেকুৱা ধৰণে বিশ্বত সকলোৱে জানে, আমাৰ ৰাস ভাওনাত যাতে বিশ্বৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে লৈ, গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে লৈ সকলোৱে আগবাঢ়িব পৰা এটা পৰিৱেশ যাতে আমি ৰচনা কৰিব পাৰোঁ, সেই পৰিকল্পনাৰ সৈতে জাতিটোক আগবাঢ়ি যাবৰ কাৰণে আমি সংকল্পিত হ'বৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। প্ৰত্যেকগৰাকী জ্যেষ্ঠ ব্যক্তি আই মাতৃলৈ পুনৰবাৰ সেৱা জনাইছোঁ। নতুন প্ৰজন্মৰ প্ৰতিনিধিসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আহিব লগা দিনত আমি সকলোৱে প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে সৈতে নিজৰ জীৱনটোত যাতে সফলতা লাভ কৰিব পাৰোঁ, সেই আশা কৰি এই অনুষ্ঠানভাগি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ সফল সমাপ্তি কামনা কৰি মই মোৰ ক'ব লগাখিনি সামৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ। আমাৰ গৌৰৱ, আমাৰ সাহস, আমাৰ শক্তি সমীৰণ ফুকন। আৰু সেই সমীৰণ ফুকনৰ নেতৃত্বতেই আছোঁ আজি আগবাঢ়ি যাওক। আমাৰ সামাজিক সমস্যাবিলাক, শৈক্ষিক সমস্যাবিলাকক এটা নতুন গতি প্ৰদান কৰি অসমখন সোণৰ অসম গঢ়ক, এই আশাৰে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।